নমস্কাৰ জয় গুৰু শংকৰ নাৰ্জী ফুলৰ সুগন্ধেৰে সুবাসিত চৌপাশ হৰিনামৰ ধ্বনিৰে মুখৰিত আকাশ বতাহ খোল আৰু তালৰ শব্দত উখল মাখল পৰিৱেশ আমি উপস্থিত আছোঁ জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এই সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্মলগ্নৰে পৰা এই বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আহিছে এই বৰ্ষৰ যি বাৰ্ষিক অধিৱেশন কিছু সুকীয়া আৰু ব্যতিক্ৰম কিনো সুকীয়া আৰু ব্যতিক্ৰম এই বিষয়ে আমি উমান ল'ম এই আধ্যাত্মিক পৰিৱেশৰ বিষয়ে আমি বুজ ল'ম আৰু বিভিন্ন কথা জানিবলৈ প্ৰয়াস কৰিম তেনেহ'লে আহক আমি প্ৰৱেশ কৰোঁ অধিৱেশনস্থলীৰ ভিতৰলৈ ভক্তিৰসেৰে মুখৰিত ধলাইবিল নাহৰবাৰী পথাৰ লক্ষ লক্ষ ভকত বৈষ্ণৱ আই মাতৃৰ ভক্তিৰসেৰে আধ্যাত্মিকতাৰ এক মনোমোহা পৰিৱেশ সাংস্কৃতিক মহানগৰী তেজপুৰলৈ যেন বৈ আহিছে আনন্দ উল্লাস আৰু সমন্বয়ৰ সোঁত ৰাম ৰাম শ্ৰীমন্ত শংকৰদেৱ সংঘ শংকৰ মাধৱ পাঞ্চলিক শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যোৱা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন তেজপুৰ জিলা শাখাৰ আতিথ্যত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকত বৈষ্ণৱ আৰু গুণী জ্ঞানী সজ্জনসৱৰ আগমন হয় অসমৰ ভিন ভিন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি এই সমন্বয় ক্ষেত্ৰত উপস্থিত হৈছেহি আই মাতৃৰ লগতে আমাৰ যুৱক যুৱতী আনকি শিশু চামনীয়া সকলো আহি এই সমন্বয় ক্ষেত্ৰত এক ভক্তিৰসৰ যি পৰিৱেশ তেওঁলোকে বিৰাজ কৰিছে এই মুহূৰ্তত আমি লগ পাইছোঁ গহপুৰ আঞ্চলিক শাখা সমিতিৰ সভাপতি তেখেতৰ সৈতে কিছু বাৰ্তালাপ কৰিম আপোনাক আমি সেৱা জনাইছোঁ আৰু আপোনাৰ অনুভৱ জনাওক প্ৰথমে মই ডিটি আছামলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ অনুভৱ এনেকৈ আছে গোটেই গহপুৰ আঞ্চলিক শাখাৰ পৰা আমি যথেষ্ট সংখ্যক আই মাতৃ আৰু মানে ভকত বৈষ্ণৱক লৈ আমি ইয়াত উপস্থিত হৈছোঁহি আৰু আজিৰ গধূলা ভাত সাজ আমাৰ গহপুৰ জিলাৰ পৰা দিয়াৰ দায়িত্ব আছে সেয়ে আমি সকলো তাৰ কাৰণে প্ৰস্তুত হৈ উঠিছোঁ আৰু এইটো সমন্বয় মানে এনেকুৱাই আজি দেখা পাইছোঁ আমাক যেতিয়া জলপান দি আছিলে আমাৰ সেৱক সেৱিকাসকলে মই সুধিছিলোঁ তোমাৰ ঘৰ ক'ত কৈছে মোৰ ঘৰ যোৰহাটত তোমাৰ ঘৰ ক'ত মোৰ ঘৰ গোলাঘাটত তোমাৰ ঘৰ ক'ত মোৰ ঘৰ কোকৰাঝাৰত তাৰমানে জামুগুৰি কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি একেবাৰে শদিয়ালৈকে সকলো জেগাৰ পৰাই সেৱক সেৱিকাসকলে একেলগে কাম কৰিছে কোন কাৰ ঘৰৰ সেইটো কোনো চিন্তাপ নাই কিন্তু সমন্বয়ত তেওঁলোকে অতি নিজকৰ ভাতৃত্ববোধটো জগাই তুলিছে এই অলপ আগতে মোৰ কাষতে বহি চাহ খাইছিলে কেইজনমানে মই এজনক সুধিছোঁ আপোনাৰ ঘৰ ক'ত বোলে মোৰ দৰঙত এজনক সুধিছোঁ মোৰ ঘৰ বোলে তিনিচুকীয়াত আপোনাৰ ঘৰ ক'ত মোৰ বোলে লখিমপুৰত আপোনাৰ ঘৰ ক'ত ঢকুৱাখানাত মানে আমি সমন্বয় বাৰ্তাটো ইমানেই জটিল ইমানেই সবল হৈ উঠিছে যে গোটেই অসমৰ বিভিন্ন জেগাৰ পৰা অহাৰ লগে লগে কৃষ্ণ বাপ বা কৃষ্ণ আইগৰাকী বুলি কোৱাৰ লগে লগে আমি সকলোৱে আপ্লুত হৈ উঠোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হিচাপে নিজকে গৌৰৱবোধ কৰোঁ আৰু এটা কথা মই এইখিনিতে ক'বলৈ বিচাৰিছোঁ মোৰ এটা মনটো আজি মানে আপ্লুত হৈছে আপোনালোকক লগ পাই পেলাই এই শ্ৰীমন্ত শংকৰদেৱ সংঘ 1930 চনত য'ত প্ৰতিষ্ঠিত হৈছিলে সেই নগাঁও পলাশনি বুলি কোৱা জেগা সেই জেগাতে মোৰ দেউতাৰ জন্মস্থান আছিলে মোৰ মাৰ জন্মস্থান অধিৱেশনৰ দ্বিতীয় দিনা উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মূল মঞ্চত সাহিত্য শাখা সমিতিৰ মুকলি সভাত মুখ্যমন্ত্ৰীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে এইদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱলৈ গভীৰ শ্ৰদ্ধাৰে ভক্তিভৰা প্ৰণিপাত নিবেদন কৰিছোঁ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা কৰ্মৰাজি মাহাত্ম্য আৰু গুণাৱলীৰ পৰিসৰ অতি বিস্তৃত বিশাল আৰু চিৰ প্ৰবাহমান তেৰাৰ বিশাল কৰ্মৰাজিয়ে আমাৰ সাহিত্য সংস্কৃতি ক্ষয় ভাণ্ডাৰ ই সমৃদ্ধ কৰিছে
আজি গুৰুজনাৰ ভক্তি ৰসেৰে বিধৌত জামুগুৰি হাটৰ ঢলাইবিল নাহৰবাৰী পথাৰৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰস্থানত সমবেত সমূহ ভকত বৈষ্ণৱ আৰু আই মাতৃলৈ মই সেৱা নিবেদিছোঁ। অসমৰ সাংস্কৃতিক মানচিত্ৰত জামুগুৰিয়ে এক সুকীয়া স্থান দখল কৰি আহিছে। মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই প্ৰাচীন ভূখণ্ড ঘাটৰ সমলসমূহে অঞ্চলটোৰ অতীতৰ প্ৰাচুৰ্যৰ কথাকে সোঁৱৰাই আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য অৱদান অংকীয়া ভাওনাক আধাৰ হিচাপে লৈ জামুজনাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক আদৰ্শক উজ্জীৱিত কৰাত যোৱা 200 বছৰৰো অধিক কাল ধৰি অনন্য অৰিহণা যোগাই আহিছে। সম্প্ৰতি পকামুৰা পথাৰত নিগাজিকৈ আয়োজিত হৈ অহা ত্যাগ আৰু নিৰ্মল ভক্তি পৰায়ণতাৰ অন্যতম নিদৰ্শন। জামুগুৰি হাটৰ সুসন্তান নিত্য বিশাৰদ শংকৰী সংস্কৃতিৰ ওজা সাধক পাহাৰ ভৈয়ামৰ দৃঢ় প্ৰয়াসৰ বাবেই দেশৰ সাংস্কৃতিক পৰিমণ্ডলত বাৰেচহৰীয়া ভাওনা স্বকীয় পৰিচয়েৰে জিলিকি উঠিবলৈ সক্ষম হ'ল। বাৰেচহৰীয়া ভাওনাৰ পৰম্পৰাৰ বিভিন্ন দিশ নিবন্ধসমূহে সৰ্বভাৰতীয় প্ৰেক্ষাপটত এই সমূহীয়া ভাওনাক এক নতুন চিনাকি দিয়ে। তেখেতৰ ঐকান্তিক প্ৰয়াসৰ বাবেই উত্তৰ পৰম্পৰালৈ আন্তৰিক সহযোগিতা আগবঢ়াই প্ৰকৃতাৰ্থত গুৰুজনাৰ সমন্বয়ৰ আদৰ্শক বাস্তৱিতা কৰাত গুৰুতৰ অৱদান আগবঢ়ালে। 90 সংখ্যক অধিৱেশনৰ আয়োজনে গুৰুজনাৰ অৱদানৰ প্ৰতি অঞ্চলটোৱে লৈ অহা ভূমিকাৰ পুনৰ অৱলোকনৰ সুযোগ দিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ ভিন্ন কাৰ্যক্ৰমণিকাৰ লগতে সাৱলীল পৰিৱেশ আৰু অধিক সুস্থ বৃদ্ধি কৰে। একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা সনাতন মানৱীয় প্ৰমূল্যবোধেৰে সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ কৰিছিল যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। 1930 চনত মহাপুৰুষজনাৰ আদৰ্শৰ ভেটিত প্ৰতিষ্ঠিত হৈছিল উত্তৰ পূব ভাৰতৰ ধৰ্ম সাহিত্য সংস্কৃতিৰ বৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। বিভিন্ন জিলাৰ আঞ্চলিক শাখা সমিতিসমূহ আছে আৰু প্ৰাথমিক যি শাখা সমিতি আছে সেই সকলো সমিতিৰ প্ৰতিনিধিসকল আহিছে। আমাৰ ভকত বৈষ্ণৱ আই মাতৃসকল যুৱতীসকল যুৱকসকল আহি উপস্থিত হৈছেহি আৰু আটকধুনীয়াকৈ ইয়াত শিবিৰসমূহ আচলতে নিৰ্মাণ কৰা হৈছে। যি প্ৰতিনিধি শিবিৰ আছে আমি লগ পাইছোঁ কেইগৰাকীমান ভকত বৈষ্ণৱৰ আই মাতৃক আমি কথা পাতিম। আপোনাৰ পৰিচয়টো প্ৰথমে জানি লৈছোঁ। মোৰ গহপুৰ শাখা 9 প্ৰাথমিকৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি 95% হেৰিয়াত আমি আহিছোঁ। এনেকৈ আজি ইয়াত যি আপ্যায়ন কৰিছে ইয়াত আমি খুবেই সন্তুষ্ট, খুব ভালেই লাগিছে। প্ৰথমবাৰ বুলিতো আমি নহয়, আহি আছোঁ প্ৰায় বিভিন্ন জেগাত গৈ আছোঁ, কিন্তু ইয়াত আজি খুব ভালেই লাগিছে, ভাল পাইছোঁ আমি। আমাৰো খুব ভাল লাগিছে আপোনাক লগ পাই। এগৰাকী ভকত আছে আমাৰ সৈতে, তেখেতৰ সৈতে কথা পাতিম। বাপ আপোনাক সেৱা জনাইছোঁ। হয়, আপোনালোক কিমানগৰাকী সদস্য আহিছে ইয়াত? আমি ইয়াত আমাৰ অনুমানিক আমি 15জনমান আহিছোঁ। 15জনমান আহিছোঁ। এই পৰিৱেশটো দেখি আপোনালোকৰ কেনেকুৱা লাগিছে? পৰিৱেশটো দেখি আমি খুব সন্তুষ্ট পাইছোঁ। যিহেতু আমি কোনো ইয়াত অসুবিধা পোৱা নাই। খোৱা বোৱা ৰন্ধন ইত্যাদি কৰি যিখিনি পৰিপাটিকৈ সজোৱা হৈছে তাক লৈ আমি যথেষ্ট সুখী নহয় জানো? আৰু এক সাৱলীল পৰিৱেশ আমি দেখিছোঁ ইয়াত। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে। খুবেই ভাল লগা এটা মনোমোহা পৰিৱেশ। এগৰাকী বৈষ্ণৱ বাপ আছে আমাৰ সৈতে, আপোনাক সেৱা জনাইছোঁ। আপোনাৰ পৰিচয়টো জানি লৈছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। মোৰ নাম গুণৰাম শইকীয়া, মই গহপুৰ জিলাৰ পৰা আহিছোঁ, দুবিয়া আঞ্চলিকৰ মই সভাপতি। আজি সঁচাকৈ বৰ ভাল লাগিছে। যোৱাকালিৰ পৰা যদিও আৰম্ভ হৈছে, আজি জনসমাৱেশটো যথেষ্ট বেছি হৈছে, ভাল লাগিছে। আৰু ইমান সুন্দৰকৈ আমাৰ তেজপুৰ জিলা শাখাই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে, ই সঁচাকৈ ধন্যবাদৰ পাত্ৰ। আমি ভাবিছোঁ গোটেই অসমতে
হয়তো এই অধিৱেশনে প্ৰথম স্থান পাবলৈ সক্ষম হ'ব। আৰু 1930 চনতেই যি প্ৰতিষ্ঠা হৈছিল শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন সংঘ, আৰু সেই সংঘৰ যি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আহিছে, এইবাৰো যি আটকধুনীয়াকৈ ইয়াত অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত বাপ বান্ধৱ আমাৰ ভকত বৈষ্ণৱ আই মাতৃসকল আহিছে আৰু কৈছে ইতিমধ্যে যে এয়া সমন্বয়ৰ প্ৰতীক, শান্তিৰ প্ৰতীক। আন এগৰাকী বাপ আছে, আমি তেওঁৰ সৈতে কথা পাতিম, আপোনাক সেৱা জনাইছোঁ। আমি গহপুৰ জিলা শাখাৰ জিলা সদস্য নাৰায়ণ হাজৰিকা। আমি ক'বলৈ ভাষা নাই, ইমান ভাল লাগিছে যে দ্বিতীয় বৈকুণ্ঠত আজি উপনীত হৈছে গোটেই জামুগুৰিৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আৰু আহক, যোন অহা নাই এতিয়ালৈকে আহক, ইয়াৰ পৰিৱেশ চাই যাওক। কোনো ইয়াত ভকত বান্ধৱে কোনেও কষ্ট পোৱা নাই আজিলৈকে, এতিয়ালৈকে কষ্ট পোৱা নাই। খোৱাই হওক বা শৌচাগাৰেই হওক বা অন্যান্য যিখিনি সুবিধা লাগে গোটেইখিনি সুবিধা তেজপুৰ জিলা শাখাই দিছে। আমি সমূহ এই জ্যোতি বিষ্ণু বাপাই সমস্ত ইয়াত সমবেত সমস্তকে আমি সেৱা জনাইছোঁ আৰু কৰ্মকৰ্তাসকললৈ আমি সেৱা আগবঢ়াইছোঁ, যাতে ইমান সুন্দৰকৈ ইয়াত আপ্যায়ন কৰি ভকতক ইমান সুন্দৰকৈ ৰখাব পৰা ব্যৱস্থাটো কৰিছে। আমি নথৈ সন্তোষ। কৃষ্ণ। আৰু এই যি ব্যৱস্থাপনাত আচলতে সুখী আমাৰ যিসকল ভকত আছে, আমাৰ আই মাতৃ আছে, এগৰাকী যুৱতী আছে, আমাৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে, আমি তেওঁৰ সৈতে কথা পাতিম। আপোনাৰ পৰিচয়টো জানি লৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাশ্ৰী ভূঞা, মই গহপুৰৰ পৰা আহিছোঁ। গহপুৰৰ পৰা আহিছে। যিহেতু আপুনি নতুন প্ৰজন্মৰ প্ৰতিনিধি, আমি দেখিছোঁ যে বৰ্তমান সময়ত আধ্যাত্মিকতা যথেষ্ট প্ৰয়োজন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি নীতি আদৰ্শ, জীৱন দৰ্শন আমাৰ নতুন প্ৰজন্মই জনাটো বা অধ্যয়ন কৰাটো, হৃদয়ংগম কৰাটো খুবেই প্ৰয়োজন। আপুনি কি অনুভৱ কৰে? মোৰ খুব ভাল লাগিছে ইয়ালৈ আহি। সকলোকে অনুৰোধ জনাইছোঁ যাতে মোৰ নিচিনা যুৱক যুৱতী আৰু মোৰ দাদা বাইদেউ ভণ্টি ভাইটি সকলোৱে ইয়ালৈ আহে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কাৰণে সকলো যাতে ইয়ালৈ আহে, সেয়াই। আৰু সকলোকে শুভেচ্ছা জনাইছোঁ অধিৱেশনত। আমিও আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি নতুন প্ৰজন্মৰ প্ৰতিনিধি হৈও আচলতে এনেকুৱা ধৰণৰ এটা পৰিৱেশত আপোনালোকৰ দৰে যি প্ৰতিনিধি আছে নতুন প্ৰজন্মৰ, তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ অতি আৱশ্যক। আমি আন দুগৰাকী আই মাতৃ আছে, তেওঁলোকৰ সৈতে কথা পাতি। সঁচাকৈ আমি অতি সুখী, তেজপুৰ জিলাই যে ইমান আপ্যায়ন কৰিছে, নথৈ সুখী হৈছোঁ। আৰু লগতে আমি আমাৰ যুৱক যুৱতীসকলো আগবাঢ়ি আহিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বহুত প্ৰচেষ্টাৰ বলত আমাৰ যুৱক যুৱতীসকল আগবাঢ়িবলৈ সেৱা ধৰিছে। কাৰণ আমাক আজি সেৱা বাহিনী যিখিনি সেৱা ধৰিছে, সেই সেৱাখিনি আমি অতি সুখী হৈছোঁ। হ'ব আৰু আমাৰ আন এগৰাকী আই মাতৃ আছে, আমি তেওঁৰ সৈতে কথা পাতিম। এটাই কওঁ, শংকৰদেৱ সংঘৰ যিটো এইটো অধিৱেশনৰ সংকল্প, সেইটো বহুত ভাল লাগে। আমি নথৈ আনন্দিত। আমাৰ ইয়ালৈ আহিব বুলি ক'লে আমাৰ গা নোম শিয়ৰি উঠে। আৰু ইয়াৰ যিখিনি ভকত বৈষ্ণৱৰ নীতি নিয়ম আদৰ্শ আমাৰ খুব ভাল লাগে। অন্য এটা কথা কওঁ, আমাৰ ৰন্ধনশালৰ যিসকল সেৱা বাহিনী, তেওঁলোকৰ যিখিনি সম্ভাষণ, তেওঁলোকৰ যিখিনি ব্যৱহাৰ, তেওঁলোকৰ যিখিনি সেৱা, আমি অন্তৰৰ পৰা আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। আৰু ক'বলৈ ভাষা নাই, তেওঁলোকৰ ভৱিষ্যত উন্নতি কামনা কৰিলোঁ, যাতে এইদৰে ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষা কৰিব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ। আমিও ধন্যবাদ জনাইছোঁ আই মাতৃ আৰু আমাৰ ভকত বৈষ্ণৱসকলক। আমি এগৰাকী বাপুক লগ পাইছোঁ, তেওঁৰ সৈতে কিছু বাৰ্তালাপ কৰিম। আপোনাক সেৱা জনাইছোঁ প্ৰথমে। কৃষ্ণ জয় গুৰু শংকৰ। হয়, আপোনাৰ পৰিচয়টো জানি লৈছোঁ। মোৰ নাম হ'ল শ্ৰী খগেন বাহৈ। বৰ্তমান আমি জ্যোতি বিষ্ণুৰ ক্ষেত্ৰত আমি আহিলোঁ, আৰু আমাৰ এই অনুষ্ঠানটো প্ৰাণৰ প্ৰাণ। গতিকে ইয়াত এটা মানে বিশাল চিন্তাধাৰাৰ মাজেদি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে, আৰু ইয়াত যিটো আতিথ্য আগবঢ়াইছে, এই আতিথ্যৰ কাৰণে আমি সন্তুষ্ট লাভ কৰিছোঁ। খুব ধন্যবাদ জনাইছোঁ আপোনাকো। আমাৰো খুব ভাল লাগিছে আপোনাৰ এই অংশগ্ৰহণে, আৰু ভৱিষ্যতেও আপোনালোকে এনেদৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। ধন্যবাদ। সংঘৰ বিষয়ববীয়াৰ লগতে আয়োজক সমিতিৰ সকলো বিষয়ববীয়াৰ অহোপুৰুষাৰ্থত সফলভাৱে অনুষ্ঠিত হয় ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি। কৃষ্ণ শংকৰ গুৰু হৰি
ৰন্ধনশালৰ দায়িত্বত থকা বিষয়া বাপ এগৰাকী আমি লগ পাইছোঁ। তেখেতৰ সৈতে এই বিষয়ে কথা পাতিম। ৰন্ধনশাল আৰু আমাৰ যি ভোজনালয় আছে এই বিষয়ে সবিশেষ কথা পাতিম। বাপ আপোনাক সেৱা জনাইছোঁ আৰু আমাক এই আয়োজনৰ বিষয়ে অকণমান জনাওকচোন। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ আতিথ্যৰ ব্যৱস্থাপনাত এইবাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি এই জ্যোতি বিষ্ণু সমন্বয়স্থলী জামুগুৰি তথা তেজপুৰ জিলা অনুষ্ঠিত হ'ব আৰু হৈ আছে যোৱাকালিৰে পৰা ৬, ৭, ৮ ফেব্ৰুৱাৰীলৈকে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ যি ৰন্ধন আৰু প্ৰকৰণ লগতে বিতৰণ ইতিমধ্যে আমাৰ ইয়াত হৈ আছে। আমাৰ এই ৩ দিনীয়া কাৰ্যসূচীত আমাৰ যি ৰন্ধন তাৰ কাৰণে আমি ৩০০ চৌকা আমি ইতিমধ্যে খনন কৰি প্ৰস্তুত কাৰ্য আমাৰ চলি আছে আৰু এই যি চৌকা ইয়াত আমি সম্পূৰ্ণ খৰিৰে আমি ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনিতে আমি এটা কথা আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ এই ৰন্ধন প্ৰকৰণত যি খৰি এই খৰিখিনিসমূহ আমাৰ এই নলুৱা সমষ্টিৰ বিধায়ক তথা গৰুসুতি প্ৰকল্পৰ অধ্যক্ষ শ্ৰদ্ধাৰ শ্ৰীযুত পদ্ম হাজৰিকাদেৱে তেখেতৰ একক প্ৰচেষ্টাত তেখেতে সম্পূৰ্ণ শুকান খৰি আৰু লগতে আৰু এটা কথা হয়তো আপোনালোকক আমি জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিম যে আমাৰ আজি ইয়াত যি ৰন্ধন হৈ আছে, যিবোৰ শাক পাচলি হৈ আছে, মিঠাতেলৰ পৰা আদি কৰি হালধিলৈকে সম্পূৰ্ণ অৰ্গেনিক। আমাৰ বিধায়ক মহোদয়ৰ একক প্ৰচেষ্টাত এই সম্পূৰ্ণখিনি বহুমুখী আমাৰ কন্যাকা কৃষি পাম লগতে গৰুসুতি প্ৰকল্প সকলোৰ পৰা ইয়াত টনে টনে ইয়াত আপোনাৰ শাক পাচলিবোৰ আহি আছে আৰু সেই সম্পূৰ্ণ শাক পাচলি আমি ইয়াত অৰ্গেনিক কাৰণে আজি আমাৰ ভকত সকলোৱে আমি আগবঢ়াই দিব বিচাৰিছোঁ। আৰু এইখিনিতে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আহ্বান জনাম আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি লক্ষ লক্ষ ভকত ইয়াত আহি উপস্থিত হৈছেহি আৰু আমাৰ ইয়াত যি ভোজনালয় আছে এই ভোজনালয়ত আমাৰ ১২,০০০ৰ পৰা ১৪,০০০ ভকতে আই বাপ সমষ্টিয়ে ইতিমধ্যে আহাৰ গ্ৰহণ কৰি আছে আৰু ৩০০ চৌকাত আমাৰ প্ৰায় ৬০০ গৰাকী ৰান্ধনি আৰু প্ৰায় ১২০০ গৰাকী যোগালীয়ে এতিয়া সহায় কৰি আছে। অধিৱেশনৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰদৰ্শনীও অনুষ্ঠিত হয়। গ্ৰন্থ বিপণী, বস্ত্ৰ, অসমৰ থলুৱা কৃষ্টি সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰাৰ চানেকি আদিৰ প্ৰদৰ্শনেৰে ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণ আৰু বৃদ্ধি কৰা হয়। অধিৱেশনৰ লগত সংগতি ৰাখি ইয়াতে গ্ৰন্থ বিপণীও বিভিন্ন ধৰণৰ ইয়াত অনুষ্ঠিত হৈছে। আমি এখন গ্ৰন্থ বিপণীত আছোঁ, আমি কথা পাতিম। আপোনাৰ পৰিচয়টো প্ৰথমে জানি লৈছোঁ। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। এই সুযোগতে আমি সকলোলৈকে সেৱা জনাইছোঁ। আমি গ্ৰন্থ বিপণন আমাৰ কল্পতৰু প্ৰকাশন যোৱাকালিৰ পৰা আমাৰ গ্ৰন্থ বিপণন মুকলি হৈছে। মানুহ ঠিকেই হৈছে বাৰু, কিন্তু বেচা কিনা আমাৰ বৰ বিশেষ ভাল হোৱা নাই। যিহেতু আমাৰ এটা আধ্যাত্মিকতাৰ অনুষ্ঠান নহয় জানো, ইয়াতে শংকৰদেৱ অধিৱেশনৰ যি প্ৰচাৰ বা প্ৰসাৰৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব। আমি দেখিছোঁ গ্ৰন্থসমূহ ধৰ্মীয়মূলক গ্ৰন্থই বেছি দেখিছোঁ। এই বিষয়ে কওকচোন, কেনেকুৱা ধৰণৰ গ্ৰন্থ ইয়াত উপলব্ধ? আমাৰ এই কল্পতৰু প্ৰকাশনত সদ্যহতে বিশেষ কৰি ধাৰ্মিক গ্ৰন্থবিলাক ধৰ্মগ্ৰন্থই আছে আৰু আমাৰ ইয়াত ধৰ্মগ্ৰন্থই বিক্ৰী হৈছে। যি হৈছে উপন্যাস কমেই আছে, তথাপি সকলো ধৰণৰ কিতাপে পোৱা যায়। বিশেষকৈ ধৰ্মগ্ৰন্থ আমাৰ ইয়াত বেছি আছে। পৰিষ্কাৰ পৰিচ্ছন্নতাই ধৰ্মৰ অনুভূতি অধিক জাগ্ৰত কৰে। অধিৱেশনৰ প্ৰতিটো দিনেই অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীয়ে এই দিনটোত গুৰুত্ব প্ৰদান কৰা হয়। অধিৱেশনৰ লগত সংগতি ৰাখি যি ইয়াত মেলা আয়োজন হৈছে, মেলাত বিভিন্ন থলুৱা বাদ্য ইয়াত উপলব্ধ আছে। আমি এখন বিপণীত প্ৰৱেশ কৰিছোঁ। আপোনাৰ পৰিচয়টো জানি লৈছোঁ প্ৰথমে। নমস্কাৰ, মোৰ নাম ৰাজীৱ হাজৰিকা। আপুনি ক'ৰ পৰা আহিছে? মই শিৱসাগৰৰ পৰা আহিছোঁ। ইয়াত কি কি বাদ্য আমাৰ থলুৱা বাদ্য উপলব্ধ? থলুৱা বাদ্য বুলিলে আমাৰ অসমৰ যিমানবোৰ থলুৱা বাদ্য আছে সকলোখিনি আমি লৈ আহিছোঁ ৰাইজক বিলাবৰ বাবে। আৰু ৰাইজক বিলোৱাৰ মানে উদ্দেশ্য এইটোৱে যে আমাৰ উঠি অহা প্ৰজন্মই যে থলুৱা বাদ্যবোৰ চিনি পায়, সেই উদ্দেশ্যে আমাৰ এই যাত্ৰা, যাতে সকলোৱে বুজি পাওক আৰু আমাৰ থলুৱা বাদ্যখিনি গ্ৰহণ কৰক, যাতে পশ্চিমীয়া সংস্কৃতিয়ে গ্ৰাস কৰিব নোৱাৰে, সেইটোৱে আমাৰ উদ্দেশ্য।
আমাৰ বহুতে আচলতে বৰ্তমান সময়ত নতুন প্ৰজন্মই বিশেষকৈ এই বাদ্যসমূহৰ নাম নাজানে। আপুনি যদি কেইবিধমান বাদ্যৰ নাম আপুনি কৈ দিয়ে আমাক দেখুৱাই পেলাই। এইটো হৈছে বাঁহী হয়, এইটো বাঁহী, তাৰপাছত এইটো নেগেৰা আছে, আৰু এইটো ডগৰ মানে খঞ্জুলি বুলি কয়, আৰু এইখন হৈছে টোকাৰী হয়, টোকাৰী, তাৰপাছত এইবিলাক ডম্বৰু হয়, তাৰপাছত আপোনাক দেখাইছোঁ এইবিলাক পেঁপা, মহৰ শিঙৰ পেঁপা অলপ বজাই দিছোঁ। বাকী খোল আছে আৰু জুৰীয়া পেঁপা আছে, একতাৰা আছে, টকা আছে, মানে সকলোখিনি বাদ্য আছে ইয়াতে। ভাগৱত শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাৰে এক মানৱীয় স্বৰ্গপুৰীলৈ পৰিণত হয় সমগ্ৰ পৰিৱেশ। এই বিশাল আয়োজনত নিহিত হৈ আছে তেজপুৰ জিলা শাখাৰ লগতে সমগ্ৰ অসমৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা। এই যাত্ৰা অব্যাহত থাকক তাৰেই কামনা কৰিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আমিও গঢ় দিব লাগিব এখন শান্তিপূৰ্ণ সমাজ। একতাৰ এনাজৰীৰে বান্ধ খুৱাই আমি লৈ যাব লাগিব বিশ্ববাসীৰ সন্মুখত আমাৰ বৰসমূহ। এই আশাৰেই আজিৰ এই পবিত্ৰ অনুষ্ঠানটিৰ পৰা আমি বিদায় মাগিছোঁ। এই জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পথাৰৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব, দি দিয়ক।